গৌৰৱ গগৈয়ে ক'তো কিন্তু বিৰোধী ঐক্যৰ বিৰুদ্ধে কোৱা নাই আৰু অখিল গগৈ নিজক শক্তিশালী কৰিবৰ কাৰণে সংখ্যালঘু অঞ্চলবোৰত সভা সমিতি কৰি ফুৰিছে। দেৱব্ৰত শইকীয়াই সিদিনা কৈছে যে ৫টা সমষ্টিত আমি কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰিছোঁ। এইটোতো আপত্তি কৰিবলগীয়া একো নাই। মানুহে ৰাইজে যেতিয়া এনেধৰণৰ ঐক্য বিচাৰে তেতিয়া বিৰোধী দলবিলাকৰ নেতাসকলে যদি তাৰ বিৰুদ্ধে যায় নহয় তেওঁলোক একাষৰীয়া হৈ যাব। বিজেপিৰ অপশাসনৰ পৰা এটা নৃশংসতাৰ পৰা যদি মুক্তি বিচাৰে তেতিয়াহ'লে বিৰোধী দলবিলাকে এৰাধৰা কৰিব লাগিব। কংগ্ৰেছক বাদ দি বিৰোধী ঐক্যৰ কথা কোৱাটো এটা বাতুলতা। কিন্তু নেতিবাচক বুলি ক'লে অখিল গগৈ গৌৰৱ গগৈ লাগিছে, এইটো কোনো বিষয় নহয় আমাৰ কাৰণে। ৰাইজে যেতিয়া বিৰোধী ঐক্য বিচাৰিব তেতিয়া কোনো অখিল গগৈ, গৌৰৱ গগৈ, অজিত ভূঞা এইবোৰ অবান্তৰ হৈ যায়। মই এতিয়াও নকওঁ যে অখিল গগৈ এটা সমস্যা। আমাৰ কাম চেষ্টা আমি আগতেও কৰিছোঁ, এতিয়াও কৰিছোঁ, ভৱিষ্যতেও কৰি থাকিম। আৰু বিৰোধী ঐক্যৰ দৰে এটা ইমান ডাঙৰ বিষয়, জটিল বিষয়, তাত কিছু মতানৈক্য মই অস্বাভাৱিক বুলি নাভাবোঁ। এটা স্বাভাৱিক কথা হয়, এইবোৰ হ'ব নালাগিছিলে কিন্তু বেছি হৈছে। তাৰ কাৰণ আপোনালোকে মোতকৈ বেছি ভালকৈ বুজিব। বাৰু মই কিছুমান কথা যিহেতু বিৰোধী ঐক্যত মই লাগি আছোঁ, গতিকে মই কিছুমান কথা এতিয়া মই সময় সাপেক্ষে কিছুমান কথা কোৱা উচিত আৰু কিছুমান কথা অনুচিত। গতিকে বিৰোধী ঐক্য আগবাঢ়িছে। মই এইটোৱে ক'ব পাৰোঁ যে জানুৱাৰী মাহৰ পৰা আমি ছজনীয়া যিটো গোটে, ছজন ব্যক্তি আপোনালোকে জানে, হীৰেণ গোহাঁই, হৰেকৃষ্ণ ডেকা, মই, অজিত কুমাৰ ভূঞা, ডক্টৰ আব্দুল মান্নান, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ, তো আমি বহুত আলোচনা কৰিছোঁ প্ৰতিটো দলৰ নেতাৰ সৈতে, কোনো এজনো বাকী নাই। এবাৰ নহয় কেতিয়াবা দুবাৰো বহিছোঁ আমি, কিন্তু আমি এই কথাবোৰ প্ৰচাৰ কৰা নাছিলোঁ। কিন্তু যোৱা কিছুদিনৰ পৰা সোণাপুৰত আপোনালোকে প্ৰথম গম পালে এটা অপ্ৰীতিকৰ পৰিস্থিতি হ'ল, সেইটোৱে স্বাভাৱিকতে গুৰুত্ব পালে। কিন্তু তাৰ পিছতো জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে যি আমি চেষ্টা চলালোঁ প্ৰচাৰ নোহোৱাকৈ, তাৰে পৰিণতি হ'ল সিদিনা মাছখোৱাৰ 6 তাৰিখৰ যিখন নাগৰিক আৰু গণতান্ত্ৰিক ব্যক্তিৰ অসম ভিত্তিক যিখন অভিৱৰ্তন, সেই অভিৱৰ্তনে এটা বাৰ্তা দিবলৈ সক্ষম হ'ল। আপোনালোকে যদি অলপমান মানে ইতিবাচক দিশেৰে চায়, পজিটিভ, সেইবোৰ ঘটিছে। কিন্তু নেতিবাচক বুলি ক'লে অখিল গগৈ, গৌৰৱ গগৈ লাগিছে, এইটো কোনো বিষয় নহয় আমাৰ কাৰণে। গতিকে মাছখোৱাত আটাইতকৈ আমাৰ কৃতকাৰ্যতাটো হ'ল যে প্ৰতিজন আমি বিৰোধী দলৰ নেতাক তাত বহুৱাবলৈ সক্ষম হ'লোঁ। আৰু প্ৰতিজনকে আমি সময় খুব কম আছিল কাৰণে দিলোঁ। কংগ্ৰেছ আছে, ৰাইজৰ দল আছে, জাতীয় পৰিষদ আছে, CPM আছে, CPI আছে, CPIML আছে, যিকেইটাক আমি মাতিছিলোঁ প্ৰত্যেকেই প্ৰতিনিধিত্ব কৰিছে। আৰু হেমেন দাসৰ দৰে বৰ্ষীয়ান নেতাও তাত উপস্থিত আছে। গতিকে এইটো এটা পজিটিভ ছাইড, তাৰ পৰা এটা বাৰ্তা গৈছে। আজি আমি উলিয়াইছোঁ যে 50টাৰো অধিক বিভিন্ন গণতান্ত্ৰিক সংগঠনে, নাগৰিক সংগঠনে তাত অংশগ্ৰহণ কৰিছে। সমগ্ৰ অসমক এনেধৰণে প্ৰতিনিধিত্ব কৰা কোনো মই সভা সাম্প্ৰতিককালত দেখা নাই। গতিকে তাত আপোনালোকে নিশ্চয় সেই দৃশ্য দেখিছে, যদিও মিডিয়াত খুব তাত মানুহৰ সংখ্যাটো বা উপস্থিতি খুব ভালদৰে প্ৰকাশ পোৱা নাই, কিন্তু ছ'চিয়েল মিডিয়াত এই গোটেই কথাবোৰ ভৰি পৰিছে। কিছুমান কথা ক'ব লগা, বিৰোধী ঐক্য যেতিয়া প্ৰক্ৰিয়া আৰম্ভ হয় তেতিয়া কিছুমান কথা আমি কোৱাৰ পৰা বিৰত থাকোঁ। এতিয়া ময়ো বহুত কথা কৈ দিব পাৰোঁ যিটো ইনফৰ্মেলি, কিন্তু কিছুমান কথা ক'ব নালাগে যিটো কথাৰ পৰা আমাৰ ঐক্যত বিঘ্নিত হয়। সেইকাৰণে আজি আপোনালোকে চাব, বিৰোধী ঐক্যলৈ এটা মেছেজ গৈছে, কিন্তু একে সময়তে দুই এজন নেতাৰ ভূমিকাক লৈ চৰ্চাও হৈছে। এই চৰ্চাটো আপোনালোকে মোতকৈ বেছি বুজি পাব। আৰু গৌৰৱ গগৈয়ে ক'তো কিন্তু বিৰোধী ঐক্যৰ বিৰুদ্ধে কোৱা নাই, এইটো কথা মই দি ক'ব পাৰোঁ, ডাঠি ক'ব পাৰোঁ। আৰু তেওঁ সিদিনাও অভিৱৰ্তনৰ ভাষণটো আপোনালোকে খুব ভালদৰে লক্ষ্য কৰিব, তাত দেখা পাব যে তেওঁ কিমান স্পষ্টকৈ কৈছে। এজন নেতাই সেই মঞ্চত গৈ আসন ভাগ বতৰা কৰিব নোৱাৰে, কিন্তু তাতকৈ তেওঁ আৰু বেছি ক'বও নোৱাৰে। তেওঁ কৈছে যে আমাৰ দলটো শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ নতুনকৈ আহিছে, বিভিন্ন ঠাই ঘূৰিছে, তৃণমূলৰ কৰ্মীসকলৰ লগত তেওঁ মত বিনিময় কৰিছে।
আৰু অখিল গগৈ নিজক শক্তিশালী কৰিবৰ কাৰণে সংখ্যালঘু অঞ্চলবোৰত সভা সমিতি কৰি ফুৰিছে। কিন্তু আমি সেইটোক বেয়া ধৰণে লোৱা নাই। আৰু দেৱব্ৰত শইকীয়াই সিদিনা কৈছে যে শিৱসাগৰৰ 5টা সমষ্টি নহয় জানো, 5টা সমষ্টিত আমি কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰিছোঁ। এইটোতো আপত্তি কৰিবলগীয়া একো নাই। কিন্তু কোনোবা মিডিয়াই হয়তো সেইটো বুজি নাপাই পেলাই 5খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিবৰ ধৰণৰ এটা সিদ্ধান্তলৈ আহিছে। গতিকে এই মুহূৰ্তলৈকে আমাৰ বিৰোধী ঐক্যলৈ আমি আশাবাদী। আমি কালিও এখন পৰ্যালোচনা সভাত বহিছোঁ, এই 6জনীয়া আমাৰ গোটটো। গতিকে আমি আমাৰ চেষ্টা চলাই আছোঁ। আমিতো আৰু বিৰোধী ঐক্য গঢ়ি তুলিব নোৱাৰোঁ, কিন্তু আমি বিৰোধী ঐক্যৰ বাবে যিটো চেষ্টা কৰিছোঁ সেই চেষ্টা আজি বহুদিন কৰিছোঁ, কৰি আছোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম। আৰু মোৰ বিশ্বাস যে অসমৰ ৰাইজে বিৰোধী ঐক্য বিচাৰিছে। বিৰোধী দলৰ নেতাই বিচাৰক নিবিচাৰক, মই সেইদিনা মুকলি অধিৱেশনত খুব স্পষ্টকৈ কৈছোঁ যে ৰাইজে যেতিয়া এনেধৰণৰ ঐক্য বিচাৰে তেতিয়া বিৰোধী দলবিলাকৰ নেতাসকলে যদি তাৰ বিৰুদ্ধে যায় নহয়, তেওঁলোক একাষৰীয়া হৈ যাব। এইটো কথা মই আজি ক'ব খুজিছোঁ। গতিকে ৰাইজ আৰু যেতিয়া বিজেপিৰ বিৰুদ্ধে, ৰাইজ আৰু বিজেপিৰ মাজত যেতিয়া নিৰ্বাচন হ'ব, প্ৰতিদ্বন্দ্বন যেতিয়া হ'ব, তেতিয়া বিৰোধী দলবিলাকৰ ভূমিকা কি হ'ব এই বাস্তৱটো তেওঁলোকে উপলব্ধি কৰিব পাৰিলে আৰু অসমখনক বচোৱাৰ স্বাৰ্থত তেওঁলোক যদি বদ্ধপৰিকৰ বিজেপিৰ অপশাসনৰ পৰা এটা নৃশংসতাৰ পৰা যদি মুক্তি বিচাৰে, তেতিয়াহ'লে বিৰোধী দলবিলাকে এৰাধৰা কৰিব লাগিব, ত্যাগ স্বীকাৰ কৰিব লাগিব আৰু নিজৰ কথাকে ভাবি থাকি এইটো কেতিয়াও সম্ভৱ নহ'ব। আৰু কংগ্ৰেছ বৃহৎ দল হিচাপে আমি তেওঁলোকৰ নেতৃত্ব বিচাৰোঁ, কাৰণ কংগ্ৰেছক বাদ দি বিৰোধী ঐক্যৰ কথা কোৱাটো এটা বাতুলতা। গতিকে কংগ্ৰেছে আঞ্চলিক শক্তিবিলাকক সৰু হ'লেও সেইবিলাকক বাদ দি নিৰ্বাচন খেলাৰ কথা ভাবিব নোৱাৰে, আৰু সেই কথাটো গৌৰৱ গগৈয়ে স্বীকাৰ কৰিছে। গতিকে আমি সেই পৰ্যায়ত এতিয়া থিয় হৈ আছোঁ। ইয়াৰ পৰৱৰ্তী আপোনালোকে দেখা পাব আমি কি কৰি আছোঁ, কৰিম।